সকলোকে শুভ ৰাতিপুৱা। আলোচনাৰ বিষয়বস্তু সমান্তৰ প্ৰগতি, ইংৰাজীত এৰিথমেটিক প্ৰগ্ৰেশ্যন। সমান্তৰ প্ৰগতিৰ যিকোনো প্ৰশ্ন নিজে বনাব পাৰি। যেনে এটা সংখ্যা লিখিলোঁ 3, 3ৰ লগত 2 যোগ কৰিলে 5, আকৌ 5ৰ লগত 2 যোগ কৰিলে 7, এনেকৈ গৈ 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 শেষৰটো লিখিলোঁ 203। তো এতিয়া প্ৰশ্ন হ'ব পাৰে যে এই সমান্তৰ প্ৰগতিৰ মাজৰ পদটো লিখা। সমান্তৰ প্ৰগতিটোৰ মাজৰ পদটো লিখা। সমান্তৰ প্ৰগতিৰ মাজৰ পদ লিখিব দিলে প্ৰথম পদ লিখিব লাগিব। প্ৰথম পদ মানে a সমান 3, তাৰপিছত সাধাৰণ অন্তৰ d সমান, সাধাৰণ অন্তৰক d বুলি কোৱা হয়, d সমান দ্বিতীয় আৰু প্ৰথম বিয়োগ 5 - 3 সমান 2। এতিয়া মধ্যপদ মাজৰ পদটো ওলাব দিলে শেষৰ পদটোক আমি সদায় nতম পদ হিচাপে ধৰি লৈ পদৰ সংখ্যাটো আগত ওলাই ল'ম। ধৰা হ'ল শেষৰ পদটো an মানে nতম পদ সমান 203। nতম পদৰ সূত্ৰ হ'ল a + n - 1 × d। nতম পদৰ সূত্ৰ a + n - 1 × d। আৰু সমানৰ তলত সমান, 203ৰ তলত 203। এৰ মান পাইছোঁ 3, গতিকে এৰ তলত 3 লিখিম, প্লাছ n - 1টো n - হ'ব, n - 1 হ'ব। ডিৰ মান 2, ডিৰ তলত 2 সমান 203। 3ৰ পিছফালে প্লাছ, 3ৰ আগফালে প্লাছ, 3টো সিফালে ট্ৰান্সফাৰ কৰিলে অৰ্থাৎ পক্ষান্তৰ কৰিলে মাইনাছ হ'ব, অৰ্থাৎ n - 1 পূৰণ 2 সমান 203 বিয়োগ 3। n - 1 পূৰণ 2 সমান 200। এতিয়া 2ৰ আগত পূৰণ চিন আছে, 2টো সিফালে ট্ৰান্সফাৰ কৰিলে হৰণ হ'ব, অৰ্থাৎ n - 1 সমান 200 হৰণ 2। n - 1 সমান 200ক 2ৰে হৰণ কৰিলে 100 হয়। 1ৰ আগত মাইনাছ আছে, 1টো সিফালে পক্ষান্তৰ কৰিলে n সমান 100 + 1, n সমান 101, অৰ্থাৎ পদৰ সংখ্যা হ'ল 101, অৰ্থাৎ পদৰ সংখ্যা হ'ল n সমান 101। যিহেতু পদৰ সংখ্যাটো অযুগ্ম, গতিকে আমি মাজৰ পদ এটাই পাম। যদি পদৰ সংখ্যা 5 হয় তেতিয়াহ'লে মাজৰ পদটো হ'ব 5 + 1/2 তম পদ। যদি পদৰ সংখ্যা 7 হয় তেতিয়াহ'লে মাজৰ পদটো হ'ব 7 + 1/2 হৰণ 2 তম পদ। যিহেতু ইয়াতে পদৰ সংখ্যা আছে 101, গতিকে মধ্যপদ হ'ব 101 + 1 হৰণ 2, 102 হৰণ 2 সমান 51। 51তম পদ হ'ব মাজৰ পদ। 51তম পদ হ'ব মাজৰ পদ। এতিয়া 51তম পদৰ সূত্ৰ ব্যৱহাৰ কৰি, যেনেকৈ A51 মানে 51তম পদ, সূত্ৰটো হ'ল a + 51 - 1 × d। A51 = a + 51 - 1 × d। এইটো হৈছে 51তম পদৰ সূত্ৰ। এৰ মান পাইছিলোঁ 3, ইয়াতে 3 বহিব, যোগ 51 - 1,
51 - 1 50 পূৰণ ডিৰ মান 2 2 3 যোগ 50 2 গুণে 100 অৰ্থাৎ 103 অৰ্থাৎ 3 5 7 ... 203 সমান্তৰ প্ৰগতিৰ মাজৰ পথটো হ'ল 103। ধন্যবাদ।